সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 17 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ আজি 32 তাৰিখ আৰু শনিবাৰ শুক্লপক্ষ দ্বাদশী তিথি আৰু পূৰ্বষাধা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:56:56 আৰু আজি সূৰ্যাস্ত হ'ব 5:57:43। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 8:12 পৰা পুৱা 9:49 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব আবেলি 3:27 পৰা 3:57। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি কলমৌ শাক আৰু বেঙেনা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু আপোনাৰ কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি প্ৰশংসিত হ'ব। নিবনুৱাই আজি নতুন কোনো উন্নত কৰ্মৰ সংযোগ লাভ কৰিব, কিন্তু আজি যান বাহনত ভ্ৰমণত অসতৰ্কতাৰ ফলত যাতে আপুনি ৰাজদোষৰ কবলত নপৰে তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভ হ'ব, আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও কোনো ধৰ্মীয় কৰ্মত প্ৰিয়জনৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো বিশেষ সম্পদ ক্ৰয়ৰ বাবে আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব পাৰে, যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। ব্যৱসায়ত আজি কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আপোনাৰ অৰ্থ লাভ হ'ব। নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগৰ বাবেও আপোনাৰ বাবে আজি এটা উন্নত দিন। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। পৰিৱেশিক ৰোগৰ অশান্তিয়ে যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন হ'ব, যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। নিবনুৱাই ভ্ৰমণত সফলতা পাব, কিন্তু আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনত সন্তুষ্টি লাভ কৰিব পাৰিব। পৰীক্ষা আদিতো বাঞ্ছিত স্থান লাভ কৰি আপুনি উৎসাহিত হ'ব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নমানৰ হ'ব পাৰে। দিনৰ শেষলৈ সংযোগত আপুনি সুখী হ'ব পাৰিব। কোনো বিশিষ্ট ব্যক্তিৰ আগমন আৰু নতুন বন্ধু লাভত গৃহসুখ বৃদ্ধি পাব। গৃহত ৰাজনুগ্ৰহৰ শুভ সংবাদো লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ লাভজনক প্ৰমাণিত হ'ব। আজি আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগে আপোনাক উৎসাহিত কৰিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি মহিলা কৰ্মচাৰীয়ে অকস্মাত কোনো প্ৰকাৰে আঘাত নাপাবলৈ অধিক সাৱধানতা লোৱা আৱশ্যক। কৰ্মৰ পৰিৱেশত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই গোপন শত্ৰুৱে যাতে মিছা অপবাদ প্ৰচাৰ কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধানতা লওক। কোনো ব্যক্তিৰ লগত হোৱা বিবাদে যাতে আপোনাৰ মান সন্মানৰ প্ৰশ্ন নুতুলে তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে আজি কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰেমৰ দিশত দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। কিন্তু এনে সময়খিনি অধিক উন্নত কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰাও আঁতৰি থাকিব লাগিব। গৃহ পৰিৱেশত অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি আপোনজনৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম অনুসাৰে উপাৰ্জন কমিব। তাৰোপৰি অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। যদিও কোনো জ্যেষ্ঠ ব্যক্তিৰ লগত আপুনি সুসম্পৰ্ক গঢ় দিব পাৰিব। আনহাতে আজি স্বাস্থ্যৰ প্ৰতি আপোনাৰ কিছু মনোযোগ বৃদ্ধিৰ আৱশ্যক। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সুখ থাকিব। অধিক খৰচৰ বাবে আজি আপোনাৰ অৰ্থ চিন্তা বাঢ়িব পাৰে। শিক্ষাত ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠজনৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। প্ৰবাসী শিক্ষাৰ্থীক আজি অৰ্থ কষ্টই আমনি কৰিব পাৰে। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আজি এটা শ্ৰেষ্ঠতম দিন আপোনাৰ হাতত থাকিব। গৃহত বিভিন্ন সৰু সৰু সমস্যাই আপোনাক চিন্তাত ৰাখিব আৰু আপোনাৰ খৰচ বঢ়াব। আজি অনিচ্ছা সত্ত্বেও কোনো পুণ্য কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহয়। তাৰোপৰি আপোনাৰ মন্তব্য বা আপোনাৰ আচৰণত যাতে সহযোগী কৰ্মচাৰী অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। পৰিৱেশিক ৰোগৰ অশান্তিৰ লগতে যাতে কোনো প্ৰাণীৰ দ্বাৰা আপুনি আজি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব। বিভিন্ন ব্যক্তিগত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত যাতে বিফল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। নিবনুৱাৰ মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ লক্ষ্য ৰখা আৱশ্যক। এনে বিবাদে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বঢ়াব। প্ৰিয়জনৰ ওপৰত থকা অসন্তোষে যাতে পৰিৱেশ নিম্নগামী নকৰে তাৰ প্ৰতি আজি আপুনি যত্ন ল'ব লাগিব। আৰু সংগপ্ৰাপ্তিৰ সময়খিনি উন্নত কৰি ৰাখিবলৈ আপুনি বিবাদিত বিষয়সমূহৰ পৰাও আঁতৰি থাকিব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যৰ বাবে সামান্য ধন খৰচ হ'লেও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ নিৰ্ণয় আজি আপুনি ল'ব পাৰে।
ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আজি কোনো বিশেষ সম্পদ ক্ৰয় কৰিবলৈও আপুনি সক্ষম হ'ব আৰু গৃহসুখ বঢ়াব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। কৰ্মৰ সকলো দিশতে আপোনাৰ উন্নতি আৰু নিয়ন্ত্ৰণ অব্যাহত থাকিব। সকলো দিশতে আজি সহকৰ্মী সহযোগীও আপোনাক উৎসাহত ৰাখিব। নিবনুৱাই আজি নতুন আৰ্থিক আঁচনিত সফলতা অৰ্জন কৰিব পাৰিব। ইয়াত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। তাৰোপৰি আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বল থাকিব যদিও শিক্ষাৰ ক্ষেত্ৰতো উন্নতি অব্যাহত থাকিব। কিন্তু আজি আপুনি যিকোনো নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাও অতি আৱশ্যক। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও প্ৰিয় ব্যক্তিৰ সংগত দিনৰ শেষলৈ কিছু উন্নত সময় আপোনাৰ অতিবাহিত হ'ব। আজি কোনো সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উন্নত দিন উপহাৰ দিব। আজি ভূমি বাহন আদি সম্পদৰ সমস্যাও আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায় পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব। অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত থকা বিভিন্ন প্ৰকাৰৰ বেমেজালি আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। আজি নিবনুৱাৰ ভ্ৰমণৰ যুগ। কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠজনৰ লগত যাতে তৰ্ক বিতৰ্ক আদি নহয় তাৰ প্ৰতি যত্ন লওক। তাৰোপৰি আপোনাৰ আচৰণ বা আপোনাৰ কোনো মন্তব্যই জ্যেষ্ঠজনৰ ওচৰত যাতে আপোনাৰ সুনাম লাঘৱ নকৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও দিনটো আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক। গৃহ পৰিৱেশত আপোনজনৰ সহযোগত আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ ব্যয়বহুল হ'ব যদিও আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত কৰ্মৰ পৰিৱেশত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ অনুপস্থিতিও ইয়াৰ প্ৰধান কাৰণ। নিবনুৱাই মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতি যত্ন লওক। যান বাহনত ভ্ৰমণত সামান্য হ'লেও যাতে আপোনাৰ স্বাস্থ্যত আঘাত নাহে তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ লগতে আজি সুনাম অৰ্জনৰ নতুন সংযোগেও আপোনাক উৎসাহত ৰাখিব। কিন্তু আপোনাৰ স্বাস্থ্য আজি এনে ক্ষেত্ৰত প্ৰচেষ্টাত যাতে বাধা হিচাপে থিয় নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ প্ৰয়োজন। কোনো ধৰ্মীয় কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত সামান্য সময়ৰ বাবে হ'লেও সংগপ্ৰাপ্তিত আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাৰ খৰচ বঢ়াব পাৰে। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত খৰচ নাবাঢ়িবলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কোনো ব্যক্তিগত সমস্যাৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। কিন্তু কৰ্মক্ষেত্ৰতো আপোনাৰ নিয়ন্ত্ৰণ
অক্ষত থাকিব। নিবনুৱাই নতুন কৰ্মৰ সন্ধান লাভ কৰি উৎসাহিত হ'ব পাৰিব। কোনো সামাজিক অনুষ্ঠানত আজি আপুনি নেতৃত্বৰ দায়িত্বও বহন কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি গুৰুজনৰ পৰা প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব। আপুনি প্ৰশংসিত হ'ব আৰু বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও দিনটো আপোনাৰ পক্ষতে থাকিব। সংযোগত আপুনি সুখী হ'ব পাৰিব। আজি প্ৰিয়জনৰ পৰা কোনো শুভ সংবাদো আপুনি লাভ কৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজত আপোনাৰ মান বঢ়াব। কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। ব্যৱসায় অতি উন্নত। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। স্বাস্থ্যত সামান্য পৰিৱেশিক অশান্তি থাকিব যদিও আপোনাৰ মনোবল অক্ষত থাকিব। নিবনুৱাই ভুল সিদ্ধান্তৰ বাবে যাতে কোনো দিশত আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ঘনিষ্ঠ বন্ধুক প্ৰতিশ্ৰুতি দি আপুনি আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। শিক্ষাৰ পৰিৱেশ উন্নত। আপুনি আশা কৰি থকা কোনো শুভ সংবাদো আজি লাভ কৰিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাই এটা উৎসাহপূৰ্ণ দিন আপোনাক উপহাৰ দিব। আনহাতে প্ৰিয় ব্যক্তিৰ লগত কৰা চমু ভ্ৰমণ ব্যয়বহুল হ'ব। গৃহত খৰচ বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান হ'ব। কিন্তু মতৰ পাৰ্থক্যই গৃহসুখ নকমাবলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত উপাৰ্জনত আপোনাৰ সন্তুষ্টি আজি কমিব। আনহাতে অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে খৰচ বৃদ্ধি নাপায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ আজি দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰোপৰি অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন। নিবনুৱাই নতুন কোনো সংযোগত আৰ্থিক উন্নতিৰ আশা কৰিব পাৰিব। কিন্তু আজি আপোনাক অৰ্থ সমস্যাই চিন্তাত ৰাখিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কিন্তু শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। আত্মীয়ৰ চাপ আপুনি আজি সামান্য সহ্য কৰিব লগা হ'ব যদিও প্ৰিয়জনৰ সংগও লাভ হ'ব। আজি প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰ সহযোগিতাও প্ৰদান কৰিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাৰ খৰচ বঢ়াব। অকস্মাত আপুনি আজি চমু ভ্ৰমণ কৰিব লগা হ'ব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহয়। আজি আপুনি চোৰ আৰু জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যাৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ সম্ভাৱনা আছে। নিবনুৱাই কোনো মাংগলিক কৰ্মত আজি ব্যস্ত থাকিব লাগিব। কিন্তু আজি অকস্মাত আপুনি স্বাস্থ্যত যাতে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী নিজৰ হাতত যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। নৃত্য, সংগীত, ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপুনি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ মনঃপূত নহ'ব। আপোনাৰ মতামতসমূহতো
প্ৰিয়জনৰ সমৰ্থন নাথাকিব আৰু ইয়ে আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ, য'ত আপোনাৰ ব্যস্ততা আৰু খৰচ বাঢ়িব। ব্যৱসায়ত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। পৰিৱেশত আপোনাৰ আজি উপাৰ্জন কমাৰ লগতে খৰচ বাঢ়িব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, আজি ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।